8 তাৰিখে নৰেন্দ্ৰ মোদী আহিব তেওঁক উপহাৰ এটা দিবৰ কাৰণে আমাৰ ইমান কি খদমদম লাগিছে we are trying to demoralize BJP very practically আমি কৈছো কাৰণ আমি বিজেপিৰ লগত এটা ফাইট কৰিব খুজিছো আৰু আমি বিজেপি কব খুজিছো যে অসমখনত তোমালোকৰ সাম্প্ৰদায়িক ৰাজনীতি নহয় আৰু এই যাত্ৰাত আমি বেসিক্যালি বিজেপিক যেটো প্ৰিভেন্ট কৰিব খুজিছো বিজেপিক আমি ৰখাব খুজিছো তাত আমি বিচাৰিছো যে ইউডিএফ এ আমাৰ লগত বুজাবুজি কৰিব নালাগে এলায়েন্স কৰিব নালাগে at least they should not oppose us আজমল ডাঙৰীয়াক মই ৰিকুৱেষ্ট কৰিম আপোনালোকৰ মঞ্চৰ প্ৰায় বদৰুদ্দিন আজমল ডাঙৰীয়াক মই ৰিকুৱেষ্ট কৰিম হুজুৰ আমি ভাবো আপুনি নৰেন্দ্ৰ মোদীৰ লগত ফাইট কৰা উচিত 8 তাৰিখে নৰেন্দ্ৰ মোদী আহিব don't give him a talking point আপুনি তেওঁৰ হাতত এজন এমপি তুলি নিদিব আপোনালোকৰ কোনোবাই ক'ব পাৰে যে হাইদৰ হুছেইন আমাৰহে প্ৰাৰ্থী কিন্তু হেতু নহয় 8 তাৰিখে আপোনাৰ ৰেলী নাই 8 তাৰিখে মোদীৰ ৰেলী আছে সৰ্বানন্দ সোণোৱাল প্ৰফুল্ল মহন্ত যাৰ মাজত এলায়েন্স হ'ব গৈ আছে তেওঁলোকে ক্ৰেডিট ল'ব ধৰ্ম নিৰপেক্ষ আন্দোলন দুৰ্বল হ'ব